হয়, মই উপস্থিত আছোঁ কামৰূপ জিলাৰ পলাকবাৰী সমষ্টিৰ সেয়া হৈছে ২ নম্বৰ জিয়াকুৰৰ বাসিন্দা, বৰ্তমান চাকৰি সূত্ৰে তেওঁলোক মিৰ্জাৰ বাসিন্দা পলাকবাৰী সমষ্টিৰ। আৰু মোৰ কেমেৰা সহযোগী মনোজ মহন্তই দেখুৱাইছে আচলতে এহাল দম্পতি। আৰু এয়া হৈছে অকণ চৌধুৰী আৰু বাইদেউ গোলাপী দাস চৌধুৰী। আৰু এক কথাত ক'ব লাগিলে আচলতে অকণ চৌধুৰীয়ে প্ৰায় ৭০ বছৰ বয়স হৈছে আৰু গোলাপী দাস চৌধুৰীৰ প্ৰায় ৫৩ বছৰ বয়স হৈছে। আৰু বয়স আচলতে ইমান বছৰ পিছতো আচলতে তেওঁ বয়স কিন্তু কেতিয়াও এটা মাধ্যম হ'ব নোৱাৰে। আচলতে তেওঁলোকে অতি কষ্ট কৰি শেহতীয়াকৈ যি স্নাতকোত্তৰ পৰীক্ষাৰ যি খবৰ ওলাইছে, স্নাতকোত্তৰ পৰীক্ষাৰ আচলতে তেওঁলোকে ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এক উঠি অহা প্ৰজন্মৰ কাৰণে আমি ভাল খবৰ বুলি ক'ব লাগিব নিশ্চয়কৈ। মই তেওঁলোকৰ সৈতে যথেষ্ট কথা পাতিম। আচলতে দুয়োগৰাকীয়ে একেলগে MA পাছ কৰিছে, স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে, তেওঁলোকৰ বিষয় অসমীয়া। আৰু আচলতে প্ৰবল ইচ্ছা শক্তি থাকিলে, প্ৰবল মন থাকিলে আচলতে শিক্ষাৰ ক্ষেত্ৰত বয়সে কেতিয়াও হেমাৰ হ'ব নোৱাৰে, তাকেই কিন্তু প্ৰমাণ কৰি দেখুৱাইছে তেওঁলোকে। আৰু মই তেওঁলোকৰ ওচৰত যাম, মই যথেষ্ট কথা পাতিম। মই প্ৰথমতে আপোনাৰ পৰা জানিম আচলতে, কওকচোন বাৰু, আজিকালি যুৱ প্ৰজন্মই আচলতে শিক্ষা যেতিয়া তেওঁলোকে গ্ৰহণ কৰি থাকে আধাতে তেওঁলোকে সামৰে, কিন্তু এখন বিপৰীত ছবি আপোনালোকৰ ক্ষেত্ৰত সম্ভৱ হৈছে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ইমান বয়সতো। স্নাতকোত্তৰ ডিগ্ৰী আমি লাভ কৰিলোঁ। মই 1978তে স্নাতক, তাৰপিছত মই 80ত চাকৰি পাই ল পঢ়ি আছিলোঁ যদিও এৰি দি মই চাকৰি সূত্ৰে মই গুৱাহাটীতে থাকিব লগা হ'ল। মই জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত কাম কৰিলোঁ। কৰি তাতে থকাৰ কাৰণে ল মোৰ বিশেষ পৰিস্থিতি ল এতিয়া বৰ্তমান ৰিটায়াৰ কৰিছোঁ। মই ৰিটায়াৰ কৰি ঘৰতে আছোঁ। তাৰপিছত মই 86ত মই MA কৰিছিলোঁ যদিও এখন পেপাৰত ভুল বা শুদ্ধ 26 নম্বৰ আহি গ'ল, কিন্তু মোৰ ৰিভাইজো নহ'ল বা ইনকুৱাৰীও কৰা নহ'ল, সেনেকৈ থাকি গ'ল। এতিয়া ৰিটায়াৰমেণ্টৰ পিছত মই মিছেছৰ লগত, পৰিবাৰৰ লগত আলোচনা কৰি দুয়ো এইবাৰ দিম বুলি, পৰীক্ষা দিম বুলি 2 বছৰ আগৰ পৰা ফৰ্ম ফিল আপ কৰি দুয়ো যত্ন কৰিলোঁ। কৰি এইবাৰ আমি দুয়ো প্ৰথম বিভাগে পাইছোঁ, অসমীয়া বিষয়ত। অসমীয়া সুখী নে ইমান বয়সত পৰীক্ষা দি? আচলতে সুখী মানে এটা ইচ্ছা আছিল ডিগ্ৰীটো লোৱাৰ, আৰু মোৰ আচলতে এওঁক ডিগ্ৰীটো দিয়াৰ ইচ্ছা আছিল। এওঁ যেতিয়া ইচ্ছা কৰা নাছিল তেতিয়া মই ক'লোঁ যে মই সহযোগ কৰিম, গতিকে দুয়োজনে তেনেকৈ দিলোঁ, দি পেলাই ৰিজাল্ট পাছ কৰিলোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে এইহাল দম্পতি আচলতে বৰ্তমানৰ যি যুৱ প্ৰজন্ম বা উঠি অহা যুৱ প্ৰজন্মৰ বাবে নিশ্চয়কৈ আমি ক'ব লাগিব যে এক আদৰ্শ বুলি ক'ব লাগিব। গোলাপী বাইদেউ মোৰ সৈতে আছে, মই তেওঁৰ সৈতেও যদি সম্ভৱ হয় কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, একেলগে স্বামী স্ত্ৰীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে, MA পাছ কৰিলে, বিষয় আছিল আপোনালোকৰ অসমীয়া। কওকচোন বাৰু আপোনাৰ কেনে লাগিছে? মোৰ খুবেই ভাল লাগিছে আৰু মই সন্তুষ্ট, কাৰণ মোৰ সৰুৰ পৰাই মন আছিল MA পাছ কৰিবৰ কাৰণে। আৰু মোৰ ঘৰুৱা জঞ্জাল, ইফালে মই এজনী শিক্ষয়িত্ৰীও, গতিকে মই গোটেইখিনি চম্ভালি মানে ভাবিছিলোঁ পাৰিম নে নোৱাৰিম। তথাপি মোৰ স্বামীয়ে যেতিয়া মোক ক'লে যে তুমি কৰাচোন, পাৰিবা, সেইকাৰণে আৰু ইমান দিনৰ গেপৰ পিছত মই মানে সফলতা লাভ কৰি খুব ভালেই লাগিছে মোৰ। উঠি অহা যুৱ প্ৰজন্মক কি ক'ব আপুনি? উঠি অহা যুৱ প্ৰজন্মলৈ মই এইটোৱেই বাৰ্তা পঠাব খোজোঁ যে তেওঁলোকে মানে বয়স বা আমাৰ যিটো মানে উৎসাহ, সেই উৎসাহটো আমাৰ বয়সৰ লগত তুলনা কৰিলে এতিয়া লাভ নাই। কাৰণ আগ্ৰহ, একাগ্ৰতাটো এটা বেলেগ বস্তু, আৰু এই একাগ্ৰতাৰ মাজেৰে আমি বয়সক নেওচি আগবাঢ়ি যাব লাগে। আৰু তেওঁলোকেও হতাশ নহয়, নিৰাশ নহয়, নিজৰ মানে শিক্ষাগত অৰ্হতাখিনি লোৱাটো মই বিচাৰোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব আমিও নিজ লাইভৰ তৰফৰ পৰা যি অকণ চৌধুৰী আৰু গোলাপী বাইদেউলৈ আমিও নিজ লাইভৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।